যোৱাকালি আমাৰ এপল মিল যে আছে তুলসীবাৰী তাত 4জন ল'ৰাই চুৰি কৰিছিল। তাৰে এজন ৰাতিপুৱা আমি পাই ধৰিলোঁ খেদি ধৰি কিনে তাৰপিছত তাৰ আমি যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া আকৌ 3জন ল'ৰা থকা বুলি ক'লে। তেতিয়া আমি পুলিচক মাতি আনি পুলিচৰ সহযোগত গৈ সিহঁতৰ ঘৰৰ পৰা সামগ্ৰীসহ চোৰকেইজনক কৰায়ত্ব কৰোঁ। কৰি তুলসীবাৰী আৰক্ষী চকী তেতিয়া আছে। তেওঁলোকে যিখিনি সামগ্ৰী চুৰি কৰিছিল গোটেই সামগ্ৰীখিনিয়ে তাত জমা দিয়া হৈছে আৰু তেওঁলোকৰ ৰেঞ্জ পাতি যথেষ্ট সংখ্যক আছে। সেইখিনি আমি ঘৰত উদ্ধাৰ কৰিছোঁ। এপল মিলৰ পৰা তেওঁলোকে চুৰি কৰিছিল যথেষ্ট সংখ্যক সামগ্ৰী চুৰি কৰিছিল। 4জন আছিল। 4জন ধৰিছোঁ আৰু 2জন পলাল, কিন্তু 2জন আহিছিল আৰু সেই 2জন পলাল, কিন্তু সেই 2জনো যিমান সম্ভৱ ধৰা পৰিব বুলি আশা আছে। পৰিচয় পাইছে নেকি? পৰিচয় পোৱা নাই এতিয়ালৈ। এজনৰ নাম নাজানো, কিন্তু তেওঁ খন্দাগিৰিছিল বুলি গম পাইছোঁ। বাকী কেইজন তুলসীবাৰীৰে। চুৰিকাণ্ড কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ ৰাইজ সজাগ হ'ব লাগিব। লগতে আমাৰ যিটো VDP আছে VDPখিনি সক্ৰিয় কৰিব লাগে। তেতিয়াহ'লে চুৰি কাৰ্য যি চলি আছে তাক আমি ৰোধ কৰিব পাৰিম। অকল প্ৰশাসন বা পুলিচ প্ৰশাসনে অকলে যুঁজি সম্ভৱ নহয়, যিহেতু এফালে যদি যায় পেট্ৰলিং, আনফালে আকৌ চুৰি হৈ থাকে। গতিকে এই ক্ষেত্ৰত VDPখিনি আমাক সক্ৰিয় কৰিব লাগে। আৰু যোৱাকালি কিন্তু VDPৰ সহযোগত মই গাঁও প্ৰধান তৰণী তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। যথেষ্টখিনি কষ্ট কৰিছে আমাৰ ইয়াত। আজি 4 দিন আগতে আৰু ইয়াতে গহনাৰ দোকান এখন চুৰি হৈছিল তুলসীবাৰীত। তেওঁলোকে 2 দিনৰ ভিতৰত বৰপেটা বন 2জন চুৰি কাৰ্যত থকা ব্যক্তি লগতে গাড়ী 2খন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে পুলিচে, আৰু বাকী কেইজনক ধৰাৰ চেষ্টা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।